Hello and welcome to MR Creations. হায়ার সেকেন্ডারি ফাইনাল 2021 কাৰণে লজিক এণ্ড ফিলচফিৰ দ্বিতীয় খণ্ডৰ প্ৰথমটো চেপ্টাৰ আগমন ভিত্তি ইয়াৰ পৰা যিখিনি কুৱেশ্যনছ আহিব পাৰে গোটেইখিনি মই আজি আলোচনা কৰি যাম। প্ৰথমতে মই ইয়াতে দেখুৱাই আছোঁ আপোনালোকক আগৰ বছৰত আহি যোৱা কুৱেশ্যনখিনি। ইয়াতে গোটেইখিনি কুৱেশ্যন আছে, কোন বছৰত কোনকেইটা কুৱেশ্যন আহিছে, কিন্তু কেৱল কুৱেশ্যন দেখাই গ'লে কাম নহ'ব, এনচাৰ আপোনালোকক দিব লাগিব। যেহেতু কিতাপ পত্ৰ কাকত দিয়া নাই, গতিকে মই কুৱেশ্যন আৰু এনচাৰ গোটেইখিনি আলোচনা কৰি যাম। প্ৰথমতে আহিছোঁ মই 1 মাৰ্কৰ কুৱেশ্যনখিনি। প্ৰথমতে দিয়া আছে কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি, কথাষাৰ সত্যনে? এই কথা কুৱেশ্যনটো আপোনাৰ 2012, 13 আৰু 17 চনত আহিছিলে। ইয়াৰ এনচাৰটো হ'ব মিছা। কাৰ্যকৰণ বিধি আগমনৰ বস্তুগত ভিত্তি নহয়, এইটো মিছা হ'ব। এইটো 2 নম্বৰ আছে আগমনৰ ভিত্তিয়েই আগমনৰ ফল, এই উক্তিটো কোনে কৈছিল? আগমনৰ ভিত্তিয়ে কি আগমনৰ ফল, এই উক্তিটো কোনে কৈছিল? ইয়াৰ এনচাৰ হ'ব মিলে। এই এনচাৰটো আমি কি লিখিম? মিলে উক্তিষাৰ কৈছিলে, 2014 আহিছিলে। 3 নম্বৰ কুৱেশ্যনটো আছে আগমন অনুমান আকাৰগত আৰু উভয়গত আৰু বস্তুগত। আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত, সত্যনে? ইয়াৰ আনচাৰ হ'ব সত্য। এইটো 2012 চনত আহিছিলে। 4 নম্বৰ কুৱেশ্যনটো আছে চাওক নিম্নোক্ত কোনটো উক্তি শুদ্ধ? 4টা উক্তি দিয়া আছে, তাৰ ভিতৰত কোনটো উক্তি শুদ্ধ? 2015 আহিছিলে। কাৰ্যকৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি, নিৰীক্ষণ আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি, নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰগত ভিত্তি। উপৰোক্ত কোনো এটা উক্তিয়ে শুদ্ধ নহয়। ইয়াৰ আনচাৰ হ'ব এটা উক্তিও শুদ্ধ নহয়, কিয়নো কাৰ্যকৰণ বিধি আগমনৰ বস্তুগত ভিত্তি নহয়, নিৰীক্ষণ আৰু কাৰ্যকৰণ বিধিও আগমনৰ আকাৰগত ভিত্তি নহয়, আৰু নিৰীক্ষণ আৰু পৰীক্ষণ এটাও আগমনৰ আকাৰগত ভিত্তি নহয়। গতিকে এটা উক্তিও আমাৰ শুদ্ধ নহয়। অপশ্যন নম্বৰ ঘ যেটো আছে এইটো আমাৰ ৰাইট চিন হ'ব। 5 নম্বৰ কুৱেশ্যনটো আছে মিলৰ আগমনাভাস ডেছ দোষ ঘটিছে। মিলৰ আগমনাভাসত ডেছ দোষ ঘটিছে, কোনটো দোষ ঘটিছে? এনচাৰ হ'ব চক্ৰক দোষ ঘটিছে, 2016 আহিছিলে। 6 নম্বৰ কুৱেশ্যনটো আছে সকলো মানুহ ধাৰ্মিক, এইটো সংশ্লেষক নে বিশ্লেষক? সকলো মানুহ ধাৰ্মিক, এই উক্তিটো সংশ্লেষক নে বিশ্লেষক উক্তি? 2016 আহিছিল। এনচাৰ হ'ব এই উক্তিটো সংশ্লেষক উক্তি। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো আছে আগমনৰ ভিত্তি কেই প্ৰকাৰ? এনচাৰ হ'ব আগমনৰ ভিত্তি 2 প্ৰকাৰৰ। 8 নম্বৰ আছে কাৰ্যকাৰণ নীতি আগমনৰ এক বস্তুগত ভিত্তি নে আকাৰগত ভিত্তি? এনচাৰ হ'ব কাৰ্যকাৰণ নীতি আগমনৰ এক আকাৰগত ভিত্তি। তাৰপিছত আছে আগমনৰ ভিত্তি ডেছ প্ৰকাৰৰ? এনচাৰ হ'ব 2 প্ৰকাৰৰ। তাৰপিছত আছে প্ৰকৃতিৰ একৰূপতা বিধি আগমন অনুমানৰ ডেছ ভিত্তি? এনচাৰ হ'ব আকাৰগত ভিত্তি। প্ৰকৃতিৰ একৰূপতা বিধি হৈছে আগমন অনুমানৰ আকাৰগত ভিত্তি। তাৰপিছত আছে ডেছ প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে? এনচাৰ হ'ব একে অৱস্থাত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে। 12 নম্বৰ কুৱেশ্যনটো আছে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম হৈছে ডেছ? এনচাৰ হ'ব চক্ৰক দোষ। তাৰপিছত আছে আগমনৰ ভিত্তি দুটা কি কি? এনচাৰ হ'ব আগমনৰ ভিত্তি দুটা হৈছে আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি। তাৰপিছত আছে বস্তুগত ভিত্তি কেই প্ৰকাৰৰ? এনচাৰ হ'ব বস্তুগত ভিত্তি 2 প্ৰকাৰৰ। 15 নম্বৰ আছে আকাৰৰ ফালৰ পৰা প্ৰকৃতিৰ একৰূপতা বিধিটো কেই প্ৰকাৰে ভাগ কৰিব পাৰি? এনচাৰ হ'ব 2 প্ৰকাৰে। 16 নম্বৰ আছে আগমনৰ বিৰোধ ভাষৰ লগত জড়িত থকা তৰ্কবিদজনৰ নাম লিখা? এনচাৰ হ'ব মিল। তাৰপিছত আছে আগমনৰ বিৰোধ ভাষ প্ৰকৃতিৰ একৰূপতা বিধি বা কাৰ্যকৰণ বিধিৰ লগত জড়িত, কোনটো বিধিৰ লগত জড়িত? এনচাৰ হ'ব প্ৰকৃতিৰ একৰূপতা বিধিৰ লগত জড়িত। আগমনৰ যিটো বিৰোধ ভাষ এইটো হৈছে প্ৰকৃতিৰ একৰূপতা বিধিৰ লগত জড়িত। 18 নম্বৰ কুৱেশ্যনটো আছে পৰ্যবেক্ষণ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ কি? এনচাৰ হ'ব পৰ্যবেক্ষণ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে মনৰ আগত বা মনত কোনো কথা ৰখা বা ধৰা। মনৰ আগত বা মনত কোনো কথা ধৰা বা ৰখা মানে হৈছে আমাৰ পৰ্যবেক্ষণ। 19 নম্বৰ কুৱেশ্যনটো আছে বৈজ্ঞানিক আগমনৰ ভিত্তি কি? এনচাৰ হ'ব বৈজ্ঞানিক আগমনৰ ভিত্তি হৈছে কাৰ্যকাৰণ সম্বন্ধ, প্ৰকৃতিৰ একৰূপতা বিধি, নিৰীক্ষণ আৰু পৰীক্ষণ। 20 নম্বৰ আছে আগমনৰ আকাৰগত ভিত্তি কি কি? এনচাৰ হ'ব প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি।
21 নম্বৰটো আছে নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত এইটো সত্য নে অসত্য নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত এইটো সত্য নে অসত্য এনসাৰ হ'ব সত্য এতিয়া মই আহিছোঁ 2 মাৰ্কৰ কোৱেশ্চনখিনি লৈ প্ৰথম কোৱেশ্চনটো আছে প্ৰকৃতিৰ একৰূপতা বিধিটোৰ কেই প্ৰকাৰ ভিন্ন ৰূপ আছে আৰু সেইবোৰ কি কি প্ৰকৃতিৰ যেটো একৰূপতা বিধি আছে ই কেই প্ৰকাৰৰ ৰূপ আছে ইয়াৰ আৰু কি কি 2014 আহিছিলে ইয়াৰ আনসাৰটো হ'ব প্ৰকৃতিৰ একৰূপতা বিধিৰ 2 প্ৰকাৰৰ ৰূপ আছে সেইবোৰ হ'ল 1 নম্বৰ আছে অনুক্ৰমিতাৰ একৰূপতা আৰু 2 নম্বৰ হৈছে সহ অৱস্থানৰ একৰূপতা 1 নম্বৰ আছে অনুক্ৰমিতাৰ একৰূপতা 2 নম্বৰ আছে সহ অৱস্থানৰ একৰূপতা 2 নম্বৰ কোৱেশ্চনটো আছে মিলৰ আগমনৰ বিৰোধাভাসৰ বিৰুদ্ধে যিকোনো এটা সমালোচনা চমুকৈ ব্যাখ্যা দিয়া মিলৰ যেটো আগমনৰ বিৰোধাভাস আছে ইয়াৰ বিৰুদ্ধে এটা সমালোচনা ব্যাখ্যা কৰিব লাগে 2015 আহিছিল এনসাৰটো হ'ব অভিজ্ঞতাবাদ মতে কোনো বস্তু পূৰ্ব স্বীকাৰ্য সত্য নহয় মিল যেহেতু অভিজ্ঞতাবাদী সেয়ে তেওঁৰ এই বিধিক পূৰ্ব স্বীকাৰ্য বুলি মানি ল'ব নোৱাৰি 3 নম্বৰ আছে আগমনৰ বিৰোধাভাস বুলিলে কি বুজা 2013 14 আৰু 17 আহিছিলে বহুত ইম্পৰ্টেন্ট হয় এনসাৰ হ'ব তৰ্কবিদ মিলৰ মতে প্ৰকৃতিৰ একৰূপতা নীতি এক স্বতঃসিদ্ধ নিয়ম আৰু সকলো আগমনৰ আশ্ৰয় এনে এক প্ৰসংগত এই নীতি অপূৰ্ণ আগমনৰ ফল এনে পৰস্পৰ বিৰোধী মন্তব্যই আগমনৰ বিৰোধাভাস 4 নম্বৰ আছে প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা 2012 আহিছিল এনসাৰ হ'ব প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ আকাৰগত ভিত্তি যি নীতি অনুসৰি একে পৰিস্থিতি আৰু পৰিৱেশত প্ৰকৃতিয়ে একেদৰে অৱস্থান কৰে তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো আছে আগমনৰ দুটা মূল বিধি কি কি আগমনৰ মূল দুটা বিধি কি কি এনসাৰ হ'ব বিধি দুটা হ'ল প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি হ'ল আগমনৰ মূল দুটা বিধি 6 নম্বৰ আছে আগমনৰ বিৰোধাভাস থকা মিলৰ পৰস্পৰ বিৰোধী মতবাদ দুটা কি কি আগমনৰ যেটো বিৰোধাভাস আছে ইয়াৰ পৰস্পৰ বিৰোধী মতবাদ দুটা কি কি এনসাৰ হ'ব 1 নম্বৰ মিলে প্ৰথমে প্ৰকৃতিৰ একৰূপতা বিধিক সকলো প্ৰকাৰ আগমনৰ মূল ভিত্তি স্বতঃসিদ্ধ নীতি বুলিছে আৰু 2 নম্বৰ দ্বিতীয়তে তেওঁ কৈছে এই বিধি কেৱল অপূৰ্ণ আগমনৰ ফল 7 নম্বৰ কোৱেশ্চনটো আছে বস্তুগত আগমন বস্তুগত ভিত্তি কেই প্ৰকাৰৰ আৰু কি কি এনসাৰ হ'ব বস্তুগত ভিত্তি 2 প্ৰকাৰৰ 1 নম্বৰ আছে পৰীক্ষণ আৰু 2 নম্বৰ নিৰীক্ষণ পৰীক্ষণ আৰু নিৰীক্ষণ হৈছে বস্তুগত ভিত্তি তাৰ পিছত আছে আগমনৰ আকাৰগত ভিত্তি কেই প্ৰকাৰৰ আৰু কি কি এনসাৰ হ'ব 2 প্ৰকাৰৰ আগমনৰ আকাৰগত ভিত্তি 2 প্ৰকাৰ 1 নম্বৰ আছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু 2 নম্বৰ কাৰ্যকৰণ বিধি 9 নম্বৰ কোৱেশ্চন আছে আগমনৰ আকাৰগত সত্যতা কিহে প্ৰতিষ্ঠা কৰে এনসাৰ হ'ব আকাৰগত ভিত্তিয়ে আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰে 10 নম্বৰ আছে আগমনৰ সত্যতা প্ৰতিষ্ঠাৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰিব লাগে এনসাৰ হ'ব বস্তুগত ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে তাৰ পিছত আছে 4 মাৰ্কৰ কোৱেশ্চনখিনি 1 নম্বৰ কোৱেশ্চনটো আছে প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা ইয়াক আগমনৰ ভিত্তি বুলি কিয় কোৱা হয় এটো 2013 চনত আহিছিলে 1+3 এটো কোৱেশ্চন এনেদৰে থাকিব এনসাৰটো আমি লিখিম এতিয়া প্ৰকৃতিৰ একৰূপতা বিধি প্ৰকৃতিৰ একৰূপতা বিধি হ'ল আগমনৰ আকাৰগত ভিত্তি যি নীতি অনুসৰি একে পৰিস্থিতি আৰু পৰিৱেশত প্ৰকৃতিয়ে একে ঘটনাৰে উদ্ভৱ কৰে প্ৰকৃতিৰ ৰূপ সদায় একে আগমন অনুমানত কিছুমান বিশেষ দৃষ্টান্তৰ পৰা সাৰ্বিক সিদ্ধান্তত উপনীত হোৱা যায় এই সিদ্ধান্ত পৰ্যবেক্ষণৰ জৰিয়তে সকলো সময়তে সিদ্ধান্তত উপনীত হ'ব নোৱাৰি কেৱল একৰূপতা বিধিৰ জৰিয়তে নিশ্চিত সিদ্ধান্তত উপনীত হ'ব পাৰে সেইভাবে এই বিধিক আগমনৰ ভিত্তি বুলি কোৱা হয় এটো 3 মাৰ্ক আৰু আগত 1 মাৰ্ক আছিল টোটাল 4 মাৰ্ক 2 নম্বৰ কোৱেশ্চনটো আছে আগমনৰ ভিত্তি আগমনৰ ফল মিলৰ এই উক্তি কিয় গ্ৰহণ কৰিব নোৱাৰি তাৰ দুটা কাৰণ উল্লেখ কৰা 2018 আহিছিলে আগমনৰ ভিত্তি যে আগমনৰ ফল মিলে এই উক্তিখাৰ কৈছিলে কিন্তু এই উক্তিখাৰ কিয় গ্ৰহণ কৰিব নোৱাৰি দুটা কাৰণ এনসাৰটো হ'ব আগমনৰ ভিত্তি আগমনৰ ফল মিলৰ এই কথাখাৰ গ্ৰহণযোগ্য নহয় কাৰণ 1 নম্বৰ হৈছে মিলে প্ৰথমে ইয়াত এটা সাধাৰণ চক্ৰক দোষ নামৰ তৰ্কীয় দোষৰ অৱতাৰণা কৰিছে কিয়নো একে সময়তে প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ ভিত্তি আৰু ফল হ'ব নোৱাৰে 2 নম্বৰ দ্বিতীয়তে
প্ৰকৃতিৰ একৰূপতা বিধিটো যদি সৰল গণনা ভিত্তিক আগমনৰ ফল হয় তেন্তে সৰল গণনা ভিত্তিক আগমন সিদ্ধান্ত সম্ভাৱনামূলক হ'ব, কিন্তু বৈজ্ঞানিক আগমনে আমাক নিশ্চিত সিদ্ধান্ত দিয়ে, কিন্তু সম্ভাৱনাই নিশ্চিত সিদ্ধান্ত দিব নোৱাৰে। গতিকে আগমনৰ ভিত্তি আগমনৰ ফল হ'ব নোৱাৰে। 3 নম্বৰ কুৱেশ্যনটো আছে মিলৰ আগমনৰ বিৰোধাভাসত কিয় চক্ৰক দোষ ঘটা বুলি কোৱা হয়? এনচাৰ হ'ব 2015 আহিছিলে 4 মাৰ্কৰ। এনচাৰ হ'ব মিলৰ আগমনৰ বিৰোধাভাসক চক্ৰক দোষযুক্ত কিয়নো আগমনৰ প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত প্ৰতিষ্ঠিত, আৰু আকৌ তেওঁ কৈছে যে প্ৰকৃতিৰ একৰূপতা বিধিটো সৰল গণনা ভিত্তিক আগমনৰ ফল, কিন্তু এই বিধিটো একে সময়তে আগমনৰ ভিত্তি আৰু ফল হ'ব নোৱাৰে। তাৰপিছত আছে আগমনৰ বিৰোধাভাস সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত আছে প্ৰকৃতিৰ একৰূপতা বিধি মানে কি, ইয়াৰ ভাগবোৰ উল্লেখ কৰা, আৰু লাষ্টত আহিব 6 মাৰ্কৰ কুৱেশ্যনখিনি। ইয়াৰ যিখিনি এনচাৰ আছে গোটেইখিনি মই PDF ফাইলটো ডেছক্ৰিপশ্যনত দি দিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা আপুনি PDF ফাইলটো ডাউনলোড কৰি লওক। ইয়াৰ পিছতো হায়াৰ ছেকেণ্ডেৰী কাৰণে যিখিনি কুৱেশ্যন লাগে মই গোটেইখিনি দি যাম। 6 মাৰ্কৰ কুৱেশ্যন 1 নম্বৰটো আছে প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা, এই বিধিটোক আগমনৰ ভিত্তি বুলি কিয় কোৱা হয়? তাৰপিছত লাষ্ট কুৱেশ্যনটো আছে আমাৰ আগমনৰ বিৰোধাভাস বুলিলে কি বুজা, আগমনৰ ভিত্তি আগমনৰ ফল, ইয়াৰ দুটা সমালোচনা উল্লেখ কৰা। এই আমাৰ এইখিনি কুৱেশ্যন আছিলে লজিক এণ্ড ফিলচফিৰ 2য় খণ্ডৰ প্ৰথমটো চেপ্টাৰৰ পৰা অহা কুৱেশ্যনখিনি। গতিকে ইয়াৰ পিছতো যিখিনি কুৱেশ্যন লাগে মই গোটেইখিনি দি যাম। এই ভিডিঅ'টোৰ যিখিনি কুৱেশ্যন মই আলোচনা কৰিলে গোটেইখিনি এনচাৰ মই PDF ফাইলটো ডেছক্ৰিপশ্যনত দি দিছোঁ, ডাউনলোড কৰি লওক। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।